So এইটো বিফৰ ফাৰ্ষ্ট টাইম মই ইমান বছৰৰ ভাবি চুলিত কিবা এটা কৰাম, কালাৰ কৰাম নকৰাম। মোৰ দাদুৰ বিয়া গুচি গ'ল, নিজৰ বিয়া গুচি গ'ল, কিবা এটা হেয়াৰ ট্ৰান্সফৰ্মেশ্যন কৰোৱাই নহ'ল। মানে ভাবি চিন্তি খুব ভয় এটা যে চুলি কি হ'ব যদি হেয়াৰ কালাৰ কৰাওঁ, চুলি সৰা টাইপ হ'ব, চুলি ৰাফ হ'ব, এনে চুলিখিনি ইমান ভাল নহয় মোৰ কোৱালিটি চুলিখিনি। চ' এই বস্তুবোৰ ভাবি মেলি কেতিয়াও কৰোৱাই নহ'ল। আৰু প্ৰথমবাৰৰ কাৰণে এতিয়া জাষ্ট এটা গাটছ অলপমান নিজে হিম্মত এটা হেৰি কৰি কিনে ট্ৰাই কৰিছোঁ। চাওঁ যদি মই ইমানখিনি ষ্ট্ৰেংথ বিল্ড আপ কৰিব পাৰোঁ। চুলিত হেয়াৰ কাটটো মই কৰিম বাৰু আজি, বাট চুলিৰ কালাৰটো লাষ্টলৈকে চাওঁ। যদি মই ভাবোঁ কি লেটছ গ' উইথ ইট, তেতিয়া হয়তো মই কৰাম। চাই থাকক ব্লগটো কি হয়, মই এতিয়া নিজে নাজানো কি কালাৰ কৰাম, কি নকৰাওঁ।